নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষাৰ্থীসকলৰ বাবে এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ পিছত কৃষকসকলে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো ইয়াতে লিখা আছে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ বাবে আমি অতি সোনকালে জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। তাৰপিছত লিখা আছে গ্ৰেট নিউজ ফৰ আছামছ ষ্টুডেণ্ট এণ্ড ৰিচাৰ্চাৰ। তাৰপিছত কোৱা হৈছে উই আৰ চুন গোয়িং টু ৰুল আউট দ্য জীৱন প্ৰেৰণা এণ্ড জীৱন অনুপ্ৰেৰণা স্কিম টু বেনিফিটছ লাখছ অফ ষ্টুডেণ্ট ইন আছাম। ইয়াৰ লগতে আৰু কোৱা হৈছে ICRD মিটিং টুডে টু অবজাৰ্ভ ইটছ প্ৰগ্ৰেছ এণ্ড ইনষ্ট্ৰাক্টেড অফিচিয়েল টু এনচিয়ৰ ইট আৰ্লিয়েষ্ট পচিবল ৰোল আউট। ইয়াতে কোৱা অনুযায়ী যিসকলে শিক্ষাৰ্থীয়ে জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিত আবেদন কৰিছে সেইসকলে শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ আৰ্থিক সাহায্য শিক্ষাৰ্থীসকলক প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে economy.india.in পৰ্টেলৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PM কিষাণ 21 ইনষ্টলমেণ্ট টু বি ৰিলিজ ইন নৱেম্বৰ 2008 ফৰ 10 crore ফাৰ্মাৰ্ছ বিফৰ বিহাৰ ইলেকশ্যন। তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা বিহাৰৰ ইলেকশ্যনৰ পূৰ্বে প্ৰদান কৰিব, কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। তো যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।